গাইজ সো গুড মৰ্নিং গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে সো ময়ো ভালে আছোঁ সো গাইজ আপোনালোকে এপ্ৰেণ্টিচিপ অনলাইন কৰি কিনে কমেণ্ট কৰি জনাব বহুতে মোক সুধি আছিলে দাদা এপ্ৰেণ্টিচিপৰ লাষ্ট ডেট কেতিয়া সো 17 নৱেম্বৰ তাৰিখে লাষ্ট ডেট আছে যোনে যোনে এপ্লাই কৰা নাই এপ্ৰেণ্টিচিপ কৰি ল'ব আৰু বহুত সুধিছিলে দাদা কিমান দিয়ে মানে পইচা কিমান দিয়ে চেলেৰি সো চাওক আপোনালোকে যদি গ্ৰেজুৱেশ্যন পাছ কৰা হয় বা তেনেহ'লে 17,000 দিব আৰু ITI কৰা হ'লে 12,000 আৰু এক্সট্ৰা এলাউন্স দিয়ে এলাউন্স মানে ধৰি লওক কেণ্টিন এলাউন্স মানে মান্থলি কিবা এটা দিয়ে আৰু এই খানা খোৱাৰ বাবে মাহেকত কিবা এটা দিয়ে 1700 নে 1500 এনেকুৱা কিবা এটা দিয়ে সো সেইটো নাজানে মই সো এইবিলাক বাদ দিয়ক আৰু এজনে কমেণ্ট কৰি সুধিছিলে যে দাদা মোৰ 65 या তেনেকুৱা কিবা পাৰ্চেণ্টেজ কিমান লাগে তেনেকুৱা সুধিছিলে নটিছত দিয়া আছে চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব তাৰ উপৰিও মই মানে নিজৰ ফালেদি কিবা যদি ক'ব লগা থাকিলে এইটোৱে ক'ম যে আপোনালোকে যদি এপ্ৰেণ্টিচিপ কৰিম বুলি ভাবিছে তেনেহ'লে অনলাইন কৰি লওক কাৰণ অনলাইন কৰাতো পইচা নালাগে ফ্ৰীত অনলাইন কৰিব আপোনালোকে চ' সেইকাৰণে অনলাইন কৰি লওক বাকী যদি পায় আপোনালোকে কৰিব আৰু নহ'লে বেলেগ ফালে ট্ৰাই কৰিব চ' ইমান ভাবি লাভ নাই আপোনালোকে সোনকালে আজি 14 তাৰিখ চ' বেছি দিন নাই আৰু 3 দিন আছে 17 তাৰিখ হ'বলৈ চ' আপোনালোকে যোনে যোনে অনলাইন কৰা নাই এপ্ৰেণ্টিচিপ কৰিম বুলি ভাবি আছিলে আৰু এতিয়ালৈকে যদি অনলাইন কৰা নাই তেনেহ'লে সোনকালে অনলাইন কৰি লওক নুমলীগড় ৰিফাইনেৰীত এপ্ৰেণ্টিচিপৰ ভেকেঞ্চি আপোনালোকে যিসকলে নাজানে সেইসকলক জনাইছোঁ চ' এইটোৱে আছিলে নতুন এটা আপডেট চ' ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব যাতে গম পায় মানুহে বাই বাই